নমস্কাৰ, মোৰ পেৰিডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি মাঘ বিহু উপলক্ষে আপোনালোকৰ আগলৈ লৈ আহিছোঁ এইটো নতুন ৰেচিপি বুলি কোনো কথা নাই। এয়া হ'ল মাহ কড়াই। মই লৈছোঁ মাহ কড়াই ভাজাৰ কাৰণে 1 বাটি বৰা চাউল, কুলঠি, মাহ, মুগ, তিল সকলোখিনি ৰেডি কৰি লৈছোঁ। আৰু কেনেকৈ ভাজিম আপোনালোকে চাই থাককচোন। তাৰে বৰা চাউলৰ ভাজি আছোঁ, এইপিনে বহি গৈছোঁ গোটেইকেইজনে তাৰে ভাজাৰ কাৰণে। এয়া চাওকচোন ইমান ধুনীয়া হ'ল, বগা বগা হৈছে। এনেকৈ চাঙিত ভাজি বায়ুটো থাকি গ'ল। সেইটো পিছত ঠাণ্ডা হ'লে আকৌ চালিব লাগিব। বালিটো যিহেতুকে বালিটো এতিয়া থাকিব পাৰে অকণমান, পিছত বালিটো ঠাণ্ডা হ'লে গোটেইখিনি ওলাই যাব। এইপিনে উজনিৰ পৰা পিনে নাই, আমাৰ নামনি পিনে মাহ কড়াইটো বহুতে ভাজে, সেইকাৰণে আমাৰ পিনে আছে। এনেকৈ মাহ কড়াই ভাজে, সেয়েহে আপোনালোককো দেখুৱাই দিলোঁ। ইউটিউব চেনেল এয়া তিল ভাজি আছে, এইবাৰ তিল দিবই লাগিব। আৰু এইপিনে মাহ, মুগ, কুলঠি এয়া ভাজি হৈ গ'ল। মাহ কড়াই ইপিনে ৰেডি, এইপিনে হৈ গ'ল। এইপিনে দিম আমি এয়া বৰা চাউল লৈছোঁ, এইপিনে দিলোঁ তিল, এইপিনে মাহ, মুগ, কুলঠি সকলোখিনি একেলগে লগাই এইপিনে মাহ কড়াই হৈ গ'ল। ইয়াতে মাহ, এইপিনে আদা কাটি, জলকীয়া, মিঠাতেল আৰু নিমখ দি খালে হৈ গ'ল মোৰ মাহ কড়াই। চাওকচোন, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।